ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত বন্ধন শক্তি কাক বোলে আমি জানিম। বন্ধন শক্তি জনাৰ আগতে আমি মনত পেলাব লাগিব ইয়াৰ আগৰ ভিডিঅ' য'ত আমি ভৰঘাটিৰ কথা কৈছিলোঁ। ভৰঘাটিত কি আছিলে যে এটা নিউক্লিয়াছ গঠন হৈ গ'ল, সেই নিউক্লিয়াছটোৰ ভৰ হ'ল M সাফিক্স ক্যাপিটাল N, কিন্তু নিউক্লিয়াছটো গঠন কেনেকৈ হৈছে? প্ৰোটন নিউট্ৰন বিলাক লগ লগাই প্ৰোটন নিউট্ৰন যিমানটাই আছে ইহঁতক সম্পূৰ্ণ যদি আমি লৈ পিনে ইহঁতক যেতিয়া মুক্ত হৈ আছিলে নিউক্লিয়াছ গঠন হোৱাগৈ নাই, তেতিয়া ইহঁতৰ মুঠ ভৰটো কিবা এটা পাই গ'লো, ধৰি লোৱা MPZMP প্লাছ A-ZMN। এই সম্পূৰ্ণ যেটো ভৰ আছে তাতকৈ এই MN টো অলপমান কম পোৱা যায়, সেইটোক আমি ভৰঘাটি বুলি কওঁ। এই ভৰঘাটি যেটো আছে, যেটো বিমানখিনি ভৰ ইয়াতে নষ্ট হৈছে, সেই ভৰটো শক্তিলৈ ৰূপান্তৰ হ'ব। যেটো শক্তি হ'ব ইয়াক আমি বন্ধন শক্তি বুলি কম, আৰু এই শক্তিটো ব্যৱহাৰ হ'ব। কিহত ব্যৱহাৰ হ'ব? সেই পৃথক যে হৈ আছিলে প্ৰোটন আৰু নিউট্ৰন, ইহঁতক বান্ধি ৰাখিবৰ কাৰণে এটা নিউক্লিয়াছ হিচাপে। নিউক্লিয়াছৰ বন্ধন শক্তি হ'ল নিউক্লিয়াছক ইয়াৰ গঠনকাৰী প্ৰোটন আৰু নিউট্ৰনলৈ বিভাজিত কৰি ইমান বৃহৎ দূৰত্বলৈকে পৃথক কৰিবলৈ প্ৰয়োজনীয় শক্তি যে ইহঁতে ইটোৱে সিটোৰ লগত পাৰস্পৰিক ক্ৰিয়া নকৰিব পাৰে। কথাটো উল্টা হৈছে, তাৰ মানে আমি কিমান শক্তি এই নিউক্লিয়াছক প্ৰদান কৰিব লাগিব যাতে ইয়াৰ গঠন কৰা যিবোৰ প্ৰোটন আৰু নিউট্ৰন থাকে সেইবোৰ ইমান দূৰলৈ যাতে গুচি যায়, যাতে ইহঁতৰ মাজত কোনো ধৰণৰ কানেকশ্যনেই নাথাকে, কোনো আকৰ্ষণ বিকৰ্ষণ নাথাকে বা নিউক্লিয় বল নাথাকে। আনহাতে আমি এনেকুৱা ক'ব পাৰোঁ যে এই নিউক্লিয়াছৰ ভিতৰত থকা নিউক্লিয়নবোৰক ধৰি ৰাখিবলৈ বা বান্ধি ৰাখিবলৈ প্ৰয়োজনীয় শক্তি। ভৰঘাটি শক্তিলৈ ৰূপান্তৰ হোৱাৰ পিছত এই শক্তি আহে ডেল্টা EB = ডেল্টা mc²। এনে আইনষ্টাইনৰ এটা সূত্ৰ আছিলে, E = mc², মানে শক্তি আৰু ভৰৰ মাজৰ যেটো সম্বন্ধ। এতিয়া যিহেতু আমাৰ ইয়াতে ডেল্টা M ভৰ শক্তিলৈ ৰূপান্তৰ হৈছে, সেই শক্তিটোক আমি ডেল্টা E বুলি কওঁ, সেইটো বন্ধন শক্তি। সো বন্ধন শক্তি হ'ব ডেল্টা M * c²। c² আহে, সেইটো এটা নিৰ্দিষ্ট এটা থিয়ৰি আছে, সেইটো আমি এটা আলোচনা নকৰোঁ, কিন্তু ইয়াৰ আগৰ ভিডিঅ'টো আমি পাইছিলোঁ যে ডেল্টা M ৰ মানটো ZMP প্লাছ A-ZMN - MN হ'বগে। সম্পূৰ্ণ এই টাৰ্মটোৰ লগত c² পূৰণ কৰি দিলে যিটো মান আহিব, ইয়াক আমি কম বন্ধন শক্তি।